যোৱা 17 তাৰিখে নগাঁও জিলাৰ আয়ুক্ত ডাঙৰীয়াই মোৰ ৰূপহী বিধানসভা সমষ্টিৰ আহেদা খাতুন জহুৰা খাতুনকে প্ৰমুখ্য কৰি 15জন নগাঁৱৰ 15জন বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰা বিদেশী বুলি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে পুছবেক কৰাৰ কাৰণে যি নিৰ্দেশ দিছে এই নিৰ্দেশটো আচলতে তেওঁলোকৰ আইনৰ যি অধিকাৰ সেই অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে যেহেতু বিদেশী ন্যায়াধিকৰণে ৰায় দিয়াৰ পিছত এপিল কৰাৰ কাৰণে সুযোগ পায় আৰু সেই এপিলৰ সুযোগটো তেওঁলোকক দিয়া হোৱা নাই লগে লগে মই ব্যক্তিগতভাৱে নগাঁও জিলা আয়ুক্ত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ লগতো কথাটো পাতিলোঁ আহেদা খাতুনৰ কাৰণে দিল্লী উচ্চতম ন্যায়ালয়ত কেছ কৰা হ'ল এপিল কৰা হ'ল আৰু এপিলত 5 জানুৱাৰী তাৰিখে হিয়াৰিং দিছে উকিল এখন চিঠিও দিছে আৰু সেই চিঠিৰ কপিটো মই নগাঁও জিলা আয়ুক্ত ডাঙৰীয়া নগাঁও জিলা আৰক্ষী অধীক্ষক আৰু এজন ডিটেনশ্যন কেম্প গোৱালপাৰা তালৈও পঠিয়াই গোৱালপাৰা ডিষ্ট্ৰিক্টকো পঠিয়াই দিলোঁ এছপিকো পঠালোঁ আৰু তেওঁলোকক ৰিকুৱেষ্ট কৰা হৈছিলে যে আপোনালোকে পুছবেক নকৰিব যেহেতু আদালতৰ বিচাৰাধীন হৈ আছে হিয়াৰিং আছে 5 তাৰিখে হিয়াৰিঙত যদি তেওঁ হাৰি যায় তাৰপিছত লৈ যাব আমাৰ উদ্দেশ্যটো নহয় যে বিদেশীক ৰক্ষণাবেক্ষণ দিয়াটো কিন্তু সামান্য নামৰ হেৰফেৰৰ কাৰণে আকাৰ ইকাৰৰ কাৰণে অহিদা আহিদা এই কথাৰ কাৰণে এটা অৰ্ডাৰ দি দিছে গতিকে এইটোতো ন্যায়াসংগত হোৱা নাই আহিদাৰ দেউতাকৰ 1951 চনৰ এনআৰচিত নাম আছে 65 চনৰ ভোটাৰ লিষ্টত নাম আছে 70ৰ ভোটাৰ লিষ্টত নাম আছে এজন ভাৰতীয় নাগৰিকৰ সন্তান কেনেকৈ বিদেশী হ'ব পাৰে গতিকে আইনে এটা সুযোগ দিব লাগিছিলে এই সুযোগটো নিদিলে তাৰপিছত যেহেতু শীতকালীন বন্ধ 20 তাৰিখৰ পৰা মই 18 তাৰিখে ৰাতি 17 তাৰিখে এই কথাটো পোৱাৰ লগে লগে 18 তাৰিখে ৰাতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ লগতো কথা পাতিলোঁ যেহেতু 20 তাৰিখৰ পৰা শীতকালীন বন্ধ আমি একো ব্যৱস্থা ল'ব নোৱাৰি কোৰ্টৰ পৰা লগে লগে মই মানৱ অধিকাৰ আয়োগক এখন আমি পত্ৰ দিছোঁ যে এই যে 15জন মানুহ যি 15জন মানুহক মহিলা 6জন সহ 15জনক পুছবেক কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে এই ব্যৱস্থা মানে আইনৰ আওতাত পৰা ব্যৱস্থা নহয় যেহেতু তেওঁলোকক সুবিধা এটা দিব লাগিছিলে যে এপিল কৰি এপিলত যদি তেওঁলোক হাৰি যায় তাৰপিছত পুছবেক কৰক কিন্তু এপিল কৰাৰ সুবিধাটো নিদিয়াৰ কাৰণে মানৱ অধিকাৰ ভংগ হৈছে এই মানুহসকল ভাৰতীয় নাগৰিক তেওঁলোকক সুযোগটো নিদিয়াৰ বাবে মানৱ অধিকাৰ ভংগ হৈছে আৰু সেইভাৱে আমি মানৱ অধিকাৰ আয়োগলৈ মই যোৱাকালি লিখি আজি তেওঁলোকক আমি কৰিছোঁ পঠাই দিছোঁ যাতে মানৱ অধিকাৰ আয়োগে ইয়াত এটা সুবিচাৰ কৰে মানুহখিনিক ন্যায় দিয়ে আৰু পুছবেক কৰাসকলক ঘূৰাই আনি দিয়ে তাৰ ব্যৱস্থা কৰাৰ কাৰণে আন্তৰ্জাতিক মানৱ অধিকাৰ আয়োগক আমি এই পত্ৰটো প্ৰেৰণ কৰিছোঁ